মিচিংসকলেতো পৃথক ৰাজ্য আজিলৈকে দাবী কৰা নাই আৰু ভৱিষ্যতেও নকৰে। মিচিংসকলে সুকীয়াকৈ ৰাজ্য দাবী কৰে, তাৰপিছত দেউৰীসকলে যদি সুকীয়াকৈ ৰাজ্য দাবী কৰে, ৰাভাসকলে দাবী কৰে, খামতিসকলে দাবী কৰে, অসম বুলি কি থাকিব? তাৰমানে প্ৰথম কথা মই এইটো কথাত খুব স্পৰ্শকাতৰ বিষয়, সেইকাৰণে ইয়াত আমি কিছুমান ধাৰণা কৰি লোৱাও অনুচিত। আৰু মিচিংসকলেতো পৃথক ৰাজ্য আজিলৈকে দাবী কৰা নাই আৰু ভৱিষ্যতেও নকৰে। দেউৰীসকলে পৃথক ৰাজ্য দাবী কৰাৰ কোনো প্ৰশ্ন নাহে। গতিকে তেওঁলোকে কৰিব বুলি এটা মানে ধাৰণা এটা সৃষ্টি কৰি বা এটা হাইপথেচিছ সৃষ্টি কৰি আলোচনা কৰাটোতো মোৰ আপত্তি আছে। এই দাবীবিলাকেই ভৱিষ্যতৰ পৃথক ৰাজ্যৰ দাবীৰ মানে এইবিলাক আৰম্ভণি নিশ্চিতভাৱে নহয়। মেঘালয়ত মানে তেতিয়াৰ খাচীয়া জয়ন্তীয়া পাহাৰ জিলা, গাৰো পাহাৰ জিলা, নগা পাহাৰ জিলা, লুচাই পাহাৰ জিলাক অসমৰ আজিৰ মিচিং বা সোণোৱাল কছাৰী বা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ লগত ইয়াক ইকুৱেট কৰিলে, তুলনা কৰিলে এইটো বহুত ডাঙৰ ভুল কৰা হ'ল। এতিয়া এই স্বায়ত্তশাসিত পৰিষদসমূহ ইয়াত ছেটেলাইট পদ্ধতিত বা কোৰ এৰিয়া, ছেটেলাইট এৰিয়া এই পদ্ধতিত এই স্বায়ত্তশাসিত পৰিষদসমূহ হোৱাৰ বাস্তৱিক ভেটি আছে। আজি অসমত যি ধৰণৰ এতিয়া ট্ৰাইবেল ছাবপ্লেন যেনেধৰণে জনজাতি উন্নয়নৰ আঁচনিসমূহ চলি আহিছে সেইখিনি আলোচনা কৰাৰ ইয়াত কোনো অৱকাশ নাই। সেইখিনি কোনো পৰ্যায়ত সেইধৰণে চলি থাকিবলৈ দিব নোৱাৰি। তাৰ বিকল্প ব্যৱস্থা এটা লাগে। বিকল্প ব্যৱস্থা এটা হিচাপে স্বায়ত্তশাসিত পৰিষদসমূহ আহিছে, স্বায়ত্তশাসিত পৰিষদসমূহ সৃষ্টি কৰা হৈছে। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই স্বায়ত্তশাসিত পৰিষদসমূহৰো গণতান্ত্ৰিকীকৰণৰ প্ৰয়োজন আছে। যে এই স্বায়ত্তশাসিত পৰিষদসমূহ একচেটিয়াভাৱে বা এইবিলাকক ইয়াতো কোনো ধৰণৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নোহোৱাকে আৰু এই স্বায়ত্তশাসিত পৰিষদ এলেকাত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ মানুহকো সেই পৰিষদৰ অংশীদাৰ নকৰাকে একচেটিয়াভাৱে স্বায়ত্তশাসিত পৰিষদসমূহ চলাবলৈ দিয়াটো কিন্তু আপুনি ভাবেনে ওলাওঁতে এটা বস্তু থাকি গ'ল, এটা বস্তু স্পষ্ট কৰি দিলে এইটোত মানে মানুহৰ মাজত ভুল ধাৰণা যাব। এক নম্বৰ কথা, আজিও যদিও এতিয়া সময় আধাখিনি গ'লেই অৱকাশ নাই ষষ্ঠসূচী অনুসূচী সম্পৰ্কে বিতংভাৱে মানে আলোচনা কৰাৰ কাৰণে। মই নাভাবোঁ যে ইয়াত কিবা বিদেশী শক্তি, খ্ৰীষ্টিয়ান শক্তিৰ হাত আছে। বৰঞ্চ মই ওলোটাই কম, সাত সাগৰ তেৰ নদী পাৰ হৈ আহি কোনোবাই ইয়াত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিব পাৰিলে আমি ইয়াতে থাকি ইয়াতে ধৰি লৈ আমাৰ বৈষ্ণৱ সংস্কৃতিটো আমি জনজাতিসকলৰ মাজত কিয় প্ৰচাৰ আৰু প্ৰসাৰ কৰিব নোৱাৰিলো? মূল কথাটো হ'ল এতিয়া আজি আমি ষষ্ঠসূচী মানি লওঁ বা নলওঁ সেইটো বেলেগ কথা। কেইটামান বেছিক কুৱেশ্যনত আহিব লাগিব যে এই জনগোষ্ঠীসমূহৰ নিৰ্দিষ্ট একোটা অঞ্চলত তেওঁলোক আছে, কাৰ্বি আংলং আছে, এনচিলছ আছে, তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ এবছলিউট টাৰ্মত নহয়, তেওঁলোকৰ স্বশাসনৰ অধিকাৰ, নিজৰ অঞ্চলটোত নিজে সেই তাতে এটা প্ৰশাসন ব্যৱস্থা চলোৱা, সেই অধিকাৰটোক আমি স্বীকাৰ কৰোঁ নে নকৰোঁ? যদি আমি কওঁ যে আমি স্বীকাৰ নকৰোঁ, তেওঁলোকে অসমৰ এখন জিলা হিচাপে বাকীবিলাক যেনেকৈ আছে তেনেকৈ থাকিব লাগিব, তেতিয়া কথাটো বেলেগ। আৰু যদি আমি আৰু সি কলৈ লৈ যাব আমি সেইটোও জানো। আৰু যদি আমি স্বীকাৰ কৰোঁ যে তেওঁলোকৰ সেই স্বশাসনৰ প্ৰয়োজন আছে, তেনেহ'লে সেই স্বশাসন কেনেধৰণৰ হ'ব, কেনেকুৱা হ'ব তাত আলোচনা কৰিব লাগিব। যিটো ঘটনা হ'ল যে অসমত জনজাতিসকলৰ নিজস্ব এটা পৰিচয় আছিল, হাজাৰ বছৰ ধৰি পেলাই তেওঁলোকৰ এটা স্বকীয় জীৱন পদ্ধতি আছিল, ভৱিষ্যতেও থাকিব। যেতিয়া ভাৰতবৰ্ষৰ সংবিধান ৰচনা হ'ল, সংবিধান ৰচনা হওঁতে এক্সক্লুডেড, ছেমি এক্সক্লুডেড যিবিলাক এৰিয়া আছিল সেই এৰিয়াবিলাকক লৈ ষষ্ঠ অনুসূচী হ'ল। আৰু ষষ্ঠ অনুসূচীত ক'লে সেই অঞ্চলবিলাকক ট্ৰাইবেল এৰিয়া বুলি সংবিধানে স্বীকৃতি দিলে। মধ্যপ্ৰদেশ, উৰিষ্যা, বিহাৰ, অন্য ভাৰতবৰ্ষৰ যি মূল খণ্ড তাৰ যিবিলাক জনজাতি অঞ্চল আছিল সেই জনজাতি অঞ্চলবিলাকক পঞ্চম অনুসূচীত অন্তৰ্ভুক্ত কৰিলে। কিন্তু অসমৰ ভৈয়ামৰ জনজাতি অঞ্চলক সংবিধানৰ ক'তো অন্তৰ্ভুক্ত নকৰিলে। পঞ্চম অনুসূচীটো অন্তৰ্ভুক্ত নকৰিলে, ষষ্ঠ অনুসূচীটো অন্তৰ্ভুক্ত নকৰিলে। যাৰ ফলস্বৰূপে নিজৰ মাটি বাৰীৰ প্ৰটেকশ্যনৰ পৰা আৰম্ভ কৰি যি ধৰণৰ মানে সা সুবিধা প্ৰটেকশ্যন সংবিধানৰ পৰা পাব লাগিছিল সেইখিনিৰ পৰা অসমৰ জনজাতিৰ ৰাইজ বঞ্চিত হ'ল। আনকি আজি যেতিয়া পেচা এক্ট পাছ হৈছে আহিব বিচাৰিছো। গতিকে এই অসমৰ যিখিনি জনজাতি জনগোষ্ঠী আছে তেওঁলোকৰ কাৰণে সাংবিধানিক এটা সুৰক্ষাৰ ব্যৱস্থা এটা ৰাখিব লাগিব। এটা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোতো বিভিন্ন ধৰণৰ দ্বন্দ্ব আছে। অসমীয়া সমাজখন ইতিমধ্যে এখন শ্ৰেণীবিভক্ত সমাজত পৰিণত হৈছে আৰু শ্ৰেণীবিভক্ত সমাজখনত বিভিন্ন ধৰণৰ থিয়ৰী থকাটো স্বাভাৱিক। ইয়াত অসমীয়া সমাজৰ ভিতৰত কিছু শ্ৰেণী আছে যি বিশ্বাস কৰে, যি ভাবে
যে বাকী সকলোৱে তেওঁলোকৰ নিজস্ব ভাষা কৃষ্টি সংস্কৃতি সব পৰিত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া মূলসুঁতিত বিলীন হৈ যাব লাগে ইতিমধ্যে কিছুমানে তেনেকে বিভিন্ন ঐতিহাসিক প্ৰতিক্ৰিয়াত বিলীন হৈ গ'ল যিসকল গ'ল কিন্তু আজিৰ চাম যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকে তেনেধৰণে বিলীন হৈ যাবলৈ প্ৰস্তুত নহয় তেতিয়া তাৰ মাজতে আহে যে আমি কম্পোজিট কালচাৰ এটা এই তেওঁলোকৰো ভাষা কৃষ্টি সংস্কৃতিক স্বীকৃতি দি সুৰক্ষিত কৰি এক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰে আমি এটা জাতি গঠন প্ৰক্ৰিয়াৰ নেতৃত্ব দিম নে নিদিম এই ডিবেটটোৰ মীমাংসাৰ ওপৰত নিৰ্ভৰ কৰিব যে অসমীয়া শব্দটোৰ ইয়াৰ সংজ্ঞা কেৱল অসমীয়া ভাষাৰ মাজত সীমাবদ্ধ থাকিব নে ই তাতকে বহল পৰিবলৈ যাব কথা কৈ থকা হৈছে অলপ